Hello friends, welcome to JS Idimi Revolutionary Education Journey. মই লৈ আহিছোঁ আজি যেটো এক্সাম হৈ গ'ল এডিআৰই HSLC মানে যেটো আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হৈ গৈছে তাৰে মই ম্যাথছৰ কেইটামান কোৱেশ্চন লৈ আহিছোঁ একচুয়ালি প্ৰপাৰ কোৱেশ্চন কেইটা নহব পাৰে তাৰ বাবে আপোনালোকে ফুল নধৰিব কাৰণ এটো মেমৰি বেসড কোৱেশ্চন বিলাক মই লৈছো যেটো সকলৰ পৰা মই যাৰ যেনেকৈ শুনিছো মই কোৱেশ্চন বিলাক তেনেকৈ মই কালেক্ট কৰিবলৈ মই 10টা কোৱেশ্চন যোগত কৰিছো আৰু 10টা কোৱেশ্চনৰ মই সলিউশন লৈ আহিছো আপোনালোকে চাই থাকক তো প্ৰথম কোৱেশ্চনটো এনেকুৱা আছিল প্ৰথম নহয় একচুয়ালি মই সিৰিয়াল কৰিছো কিন্তু আপোনালোকৰ কোৱেশ্চনৰ ওপৰত বেলেগ বেলেগ হ'ব পাৰে আমি প্ৰথম কোৱেশ্চনটো চাও প্ৰথম কোৱেশ্চনটো দিছে 34p5 সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে p ৰ মান সুধিছে 9 ৰে যদি এটা সংখ্যা বিভাজ্য হ'ব লাগে তেতিয়াহলে যেটো সংখ্যা এই টোটাল সংখ্যাটোৰ যিকেটা অংক আছে সেই অংককেইটাৰ যোগফল আমাৰ 9 ৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ ইয়াতে আছে 3 4 প্লাস 5 কিমান আছে 5 4 9 9 3 12 তো p ৰ মান কিমান হলে 9 ৰে বিভাজ্য হ'ব p ৰ মান যদি 6 হয় তেতিয়া কিমান হ'ব টোটাল এটো আহিব আমাৰ 18 আহিব 18 মানে আমাৰ 9 ৰে বিভাজ্য হ'ব 9 2 18 তাৰ মানে 3 4 6 5 সংখ্যাটো 9 ৰে বিভাজ্য হ'ব মানে অপচন আপোনালোকৰ নিশ্চয় 6 আছিল আৰু 6 টো অপচন শুদ্ধ অপচন ঠিক আছে নেক্সট কোৱেশ্চন 237785921 সংখ্যা কেইটাৰ অংক কেইটা যদি ওলোটাকৈ লিখো তেতিয়া ন্যূনতম সংখ্যাটো কি সুধিছে সংখ্যা কেইটা হয়তো চেঞ্জ হ'ব পাৰে কাৰণ যেহেতু এটো মেমৰি বেসড হয় কিবা এনেকুৱা কোৱেশ্চন এটা আহিছে বুলি কৈছে মোক সেইকাৰণে মই এটো আনিছো এটো আমাৰ যদি কয় যে 237 এটো ওলোটাকৈ লিখাৰ পিছত আমাক যেটো আটাইতকৈ সৰু সংখ্যা হেতু সুধিছে তো ওলোটাকৈ লিখলে কি হ'ব 732 তো এনেকুৱা ক্ষেত্ৰত আমি চাব লাগিব যে ইয়াৰ এককৰ যিকেটা অংক সেই এককৰ অংককেইটাৰ কোনটো আটাইতকৈ সৰু তো ইয়াৰে আমি দেখা পাইছো আটাইতকৈ সৰু কোনটো 1 তাৰ মানে এই সংখ্যাটো মানে যেটো 921 এই সংখ্যাটো আমাৰ হ'ব শুদ্ধ কাৰণ এটো ওলোটাকৈ লিখিলে আমাৰ 129 হ'ব আৰু 129 টোই আটাইতকৈ সৰু সংখ্যা হ'ব নেক্সট কোনো মূলধনৰ 12 বছৰৰ বাবে কিমান শতাংশ সুদত মূলধনৰ দুগুণ হ'ব তো এটো এনসারটো আহিব 8 সমস্ত 3/1 মানে কৈছে কি যে আমি যদি চাও যদি 100 টকাৰ যদি 8% 8 সমস্ত 3/1 যদি চাও 3/25 হ'ব আৰু পূৰণ 12 বছৰৰ কাৰণে divided by 100 কিমান হ'ব সুদটো ইটো হল সিম্পল ইন্টারেস্ট এসআই এর ফর্মুলা আমি ডাইরেক্ট কৰিছো মানে অপচনৰ পৰা কৰিছো অপচনটো চাৰিটা অপচন আছিল ধৰক মই ৰাইট অপচনৰ পৰা আপোনাক মই কৰাই দেখাই দিলো 3 দি 12 4 বাৰ গল কিমান আহিব 25 সেকেন্ড 100 ইটো 100 ক্যান্সেল গল থাকিল কিমান 100 তাৰমানে সিম্পল ইন্টারেস্ট 100 আহিল মানে কি 12 বছৰৰ মূৰত হেতু সমান হল মূলধন 100 আছিল ইন্টারেস্টটো 100 টকা হল তাৰ মানে 8 সমস্ত 3/1% যদি আমাৰ ইন্টারেস্ট লোৱা যায় তেতিয়া আমাৰটো কি হ'ব মূলধনৰ দুগুণ হ'ব নেক্সট কিউব ৰুট h স্কয়াৰ আৰু h স্কয়াৰ মানে কিমান h স্কয়াৰ মানে হল 64 আৰু 64 4ৰ ঘনমূল কিমান আমি জানো 4 তো आंसर আহিব আমাৰ 4 নেক্সট কোৱেশ্চনটো চাব এতিয়া সাইকেল এখনৰ দুপাক পেডেল ঘূৰালে 3 পাক চকা ঘূৰে 10 পাক পেডেল ঘূৰালে কিমান দূৰত্ব যাব হেতু কৈছে তে 2 পাকত কিমান ঘূৰে 3 পাক ঘূৰে 10 পাক যেতিয়াই 10 পাক পেডেল মাৰিব তেতিয়া কিমান যাব তেতিয়া যাব 3/2 * 10 তাৰ মানে 2 দি 10ক 5 বাৰ গল মানে টোটাল কিমান ঘূৰিলে 15 পাক চকা ঘূৰিলে 15 পাক চকা এক পাক চকাত কিমান যায় এক পাক চকাত যায় ভিতৰ মানে চকালৰ যিমান পৰিধি হ'ব সিমান দূৰত্ব যাব তো পৰিধি কিমান পৰিধিৰ ফৰ্মুলা হ'ল আমাৰ 2 পাই r ইয়াতে r ৰ মান কিমান দিছে 7 দিছে ব্যাস 14 মানে আধা হ'ব 7 অৰ্থাৎ 2r মানে 14 হ'ব মানে তো 14 পাই হ'ল এটা চকাৰ মানে এক পাক চকাৰ ডিসটেন্স এতিয়া কিমান যাব হি 15 পাক যাব 15 পাক 15 বাৰ তো 15 পাকত হি কিমান ডিসটেন্স যাব 15 পাকত যাব
আমাৰ 14 পূৰণ 15 কিন্তু অলপ কুৱেশ্যনটো দিয়াত ভুল কৰিছে কাৰণ অপশ্যনটো 21 পাই হ'ব বুলি কৈছিলে ৰাইট আনচাৰ কিন্তু ইয়াতে এনেকৈ যদি আমাৰ অকল এই কুৱেশ্যনটোৰ ফালৰ পৰা চাব যাওঁ তেতিয়াহ'লে এনচাৰটো আমাৰ আহিব এইটো 14 পূৰণ 15 অৰ্থাৎ আহিব আমাৰ 710 15 দুগুণ 30 আৰু এইফালে 7 7 3 21 210 পাই এইটো আহিব আমাৰ এনচাৰ কিন্তু ষ্টুডেণ্টে কোৱা মতে 21 পাই আছিলে বুলি কৈছে এইটো নাই অপশ্যন তাৰমানে হয়তো এইটো অকণমান কুৱেশ্যনটো অকণমান কিবা চেঞ্জ হৈ আছে কিবা অকণমান টাৰ্মছবিলাক ঠিক আছে তো আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যন XCI ৰোমান সংখ্যা এইটোত কিমান হ'ব বুলি কৈছে তো আমাৰ যেতিয়া বাওঁফালে বহে সৰু সংখ্যাবিলাক তেতিয়া আমি কি কৰোঁ তেতিয়া আমি কৰোঁ যে মাইনাছ কৰি দিওঁ মানে এইটো কি C মানে হ'ল 100 মাইনাছ 100 আৰু ৰাইট চাইডে বহিছে 1 এইটো প্লাছ হ'ব তাৰমানে টোটেল কিমান আহিব এইটো 91 কাৰণ 100 চ' এইটো 10 হ'ব এইটো 10 100 মাইনাছ 10 90 প্লাছ 1 91 এনচাৰ হ'ব 91 এইটো ফুল হৈছে 91 হ'ব এইটো নেক্সট দুটা সংখ্যাৰ LCM আৰু HCF ৰ গুণফল 96 সংখ্যা দুটাৰ অনুপাত 2:3 হ'লে সংখ্যা দুটাৰ যোগফল উলিওৱা আমি জানো যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান তো সংখ্যা দুটাৰ পূৰণফল কিমান সংখ্যা দুটা কিমান এটা যদি আমি 2x ধৰোঁ আনটো 3x ইজিকেল টু 96 কিমান হ'ব এইটো 6x দুটা আছে মানে x স্কুৱেৰ ইজিকেল টু 96 মানে x স্কুৱেৰৰ মানে আহিব আমাৰ 96ক 6 ৰে হৰণ কৰিলে 16 বাৰ মানে x ৰ মান আহিল আমাৰ 4 x ৰ মান 4 মানে কি 4 দুগুণ 8 4 দুগুণ 12 এটা সংখ্যা 8 আৰু আনটো সংখ্যা 12 দুটাৰে যোগফল কিমান হ'ব দুটাৰে যোগফল হ'ব 20 ঠিক আছে নেক্সট কুৱেশ্যন 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৰ্গ এটাৰ ভিতৰত এইটো হ'ল বৰ্গ 4 সেন্টিমিটাৰ ইয়াতে এটা বৃত্ত হ'ল বৃত্তটো মাজৰ পৰাই ব্যাসাৰ্ধ কিমান হ'ব বৰ্গটোৰ আধা হ'ব এটা বাহু যিমান দৈৰ্ঘ্য কিমান হ'ল এটা বাহু 4 তো ব্যাসাৰ্ধ হ'ব 2 তো ইয়াৰে এতিয়া কিমান হ'ব পৰিধি দিছে আমাক পৰিধি কি 2 পাই আৰু জায়গা 2 হ'ব অৰ্থাৎ 2 * 2 4 পাই এনসার 4 পাই ঠিক আছে নেক্সট কোয়েশ্চন দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত আমি নেক্সট কোয়েশ্চন আইছো দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিছে 1:3 তাৰ মানে এটা যদি বৃত্তৰ ব্যাসাৰ্ধ 1 হয় আন্তৰ কিমান হ'ব আন্তৰ হ'ব 3 এতিয়া বৃত্তৰ কালি কিমান পাই r স্কয়াৰ তো ইয়াতে r ৰ মান কিমান হ'ব r ৰ মান হ'ব ইয়াতে 1 ইয়াতে হ'ব 3 পাই কেনসেল গ'ল ইয়াতে 1 স্কয়াৰ মানে 1 আৰু ইজিক্যাল টু 3 স্কয়াৰ মানে হ'ল 9 তাৰ মানে 1:2 ইজিক্যাল নহয় ইছটো হ'ব দিয়াচোন এটো অনুপাত হ'ব মানে 1:9 এনসার আহিব 1:9 নেক্সট ক্ৰমিক 7টা অযুগ্ম সংখ্যাৰ যোগফল কিমান আমি জানো যে প্ৰথমৰ পৰা যদি আমি হিসাব কৰো তো প্ৰথমৰ পৰা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল যিমানটা অযুগ্ম সংখ্যা থাকক nটা থাকিলে n স্কয়াৰ 7টা আছে 7 স্কয়াৰ অৰ্থাৎ 49 আনসাৰ তো আৰু মই বাকি যদি কোৱেশ্চন পাও তেনে মই আৰু নেক্সট সেশন লৈ আহিম তো আজি এইখিনিয়ে ধন্যবাদ